এতিয়া ৰেচন কাৰ্ড পোৱা নাই। পঞ্চায়তৰ মুখতে ঘৰ, তথাপিতো পোৱা নাই। এতিয়া মোৰ ঘৰ 1 নং জাকি 2 নং গাঁও। মোৰ নাম মন্দিতা কাকতি। মোৰ হাজবেণ্ডো নাই। মানে ৰেচন কাৰ্ডখনৰ বিষয়ে মই ভাবিছিলোঁ সোনকালে পাব লাগিছিলে। এতিয়া বহুতখিনি ডকুমেণ্টছ দিয়া হ'ল, এতিয়ালৈকে মই পোৱা নাই। পঞ্চায়ততো দিছোঁ, তাৰপিছত আকৌ মই এতিয়া সমবায়ত 4বাৰমান দিলোঁ এতিয়ালৈকে। খালি দৰখাস্ত লিখি দিছোঁ তাত। এতিয়া পাব লাগিছিলে মই জনামতে। এতিয়া ৰেচন কাৰ্ড বোলে দি আছে মানুহ। এতিয়া আমি কিহৰ কাৰণে পোৱা নাই, কিয় পোৱা নাই কথাটো জানিলে ভাল আছিলে। আৰু যিমান পাৰোঁ সিমান সোনকালে আমাকো ৰেচন কাৰ্ডখন দিলে মানে ভাল হয় আৰু। আমাৰ 4টাকৈ পৰিয়াল, আমাৰ এতিয়া ছোৱালীহঁতৰ পঢ়িবৰ কাৰণে ৰেচন কাৰ্ডখন লাগে, দৰকাৰ হয়। মোৰ নামটো হ'ল অৰ্চনা দেৱী আৰু ঘৰটো হ'ল 1 নম্বৰ কাকি 2 নম্বৰ গাঁও হামখুজান। নমস্কাৰ, মোৰ নাম শ্ৰী পদুমী বৰা। মই মোৰ ৰেচন কাৰ্ড এখনৰ কাৰণে পঞ্চায়তত 3-4বাৰমান এপ্লাই কৰিলোঁ। যিমানবাৰ এপ্লাই আহিছে সিমানবাৰেই কৰিছোঁ, কিন্তু আজিলৈকে মই ৰেচন কাৰ্ড এখন পোৱা নাই। আৰু দ্বিতীয়তে মই সমবায়তো গৈ বহুবাৰ দৰখাস্ত কৰিছোঁ ৰেচন কাৰ্ড এখনৰ কাৰণে, কিন্তু বৰ্তমানলৈকে একো খা খবৰ নাই। আপোনাৰ যেতিয়া ৰেচন কাৰ্ডত নতুনকৈ নাম উঠাবৰ কাৰণে আপোনাৰ চবেই ফৰ্মবিলাক জমা দিছিলে, ময়ো গৈ দিছিলোঁ পঞ্চায়তত জমা দিয়াৰ পিছত আপোনাৰ যেতিয়া কেইদিনমান গ'ল, যোৱাৰ পিছত মই আমাৰ ৰিটেইলাৰজনক সুধিলোঁ। সোধাৰ পিছত তেখেতে ক'লে যে এইটো কিবা আমাৰ ৱাৰ্ড মেম্বাৰ নি হেনো জমা দিয়াগৈ নাই বস্তুটো, সেইটো কাৰণে আমাৰ নামবিলাক অহা নাই বোলে। আৰু তেওঁক কথা সুধিবলৈও ভয়, তেওঁ আপোনাৰ মানে যিকোনো কথা ঘচনকৈ নকয় আমাক। কোনে? আমাৰ ৰিটেইলাৰজন। আৰু বেলেগ ফালে শুনি আছোঁ আপোনাৰ চবৰে নাম উঠিছে, কিন্তু আমাৰ গাঁওখনত নাম নাই। মেম্বাৰ নাম কি? আমাৰ মেম্বাৰ ৱাৰ্ড মেম্বাৰ আপোনাৰ মিনতী শইকীয়া। মিনতী শইকীয়া ৱাৰ্ড মেম্বাৰ হয়। যেতিয়া মই ৰিটেইলাৰক সুধিছিলোঁ, ৰিটেইলাৰে তেনেকৈ ক'লে মোক কথাষাৰ যে তেখেতে জমা নিদিলে নেকি বুলি কৈছে। কেইজনৰ নাম উঠোৱা নাই? আমাৰ 4জনৰ। আপুনি নতুন চাউলৰ যে কাৰ্ডৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, এইটো বিষয়ে আপুনি কি ক'ব? এইটো বিষয়ে মানে কি, মই গম পোৱা মতে আমাৰ পঞ্চায়তত মানে কি মানুহখিনিক কৈছিল, মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিছিল নতুন মানুহৰ নাম ৰেচন কাৰ্ড যোনে পাব লাগে এপ্লাই কৰিবলৈ ক'লে, পঞ্চায়তত তেওঁলোকে জমা দিলে। কিছুমানে ধৰি লওক ৰিটেইলাৰকো দিছে। তাৰপাছত এতিয়া গম পাইছোঁ যে বেলেগ বেলেগ ছাইডত ৰেচন কাৰ্ড পাই গ'ল সিদিনা, আৰু পুৰণা ৰেচন কাৰ্ডৰ নামো সোমাল। আমিবিলাকে ৰেচন কাৰ্ড আমাৰ এই 2 নং গাঁৱৰ ৰিটেইলাৰ আণ্ডাৰত এখনো ৰেচন কাৰ্ড নেপালে মানুহে এপ্লাই কৰি, আৰু ৰেচন কাৰ্ড পুৰণা যিবিলাকৰ নাম উঠিবলগীয়া আছিল নতুন মানুহৰ, সেয়াও এজনো নাম আজিলৈকে নুঠিল। 2-3 বাৰে ডকুমেণ্টছ দি আজিলৈকে নুঠিল। কালি পৰহি সিদিনা নতুন মাটিৰ ফালে যেতিয়া গৈছিলোঁ, তাত গম পালোঁ যে পইচা লৈ এনেকৈ ৰেচন কাৰ্ড দিছে, নাম উঠোৱাৰ বাবদ পইচা লৈছে। সেই গতিকে আমাৰ থলুৱা মানুহখিনি বঞ্চিত হৈ আছে আজিলৈকে। এটাও মানে আমাৰ ৰিটেইলাৰ আণ্ডাৰত 2 নং গাঁও তৰুণ ভূঞাৰ আণ্ডাৰত থকা যিমানখিনি মানুহ আছে নামবিলাক উঠা নাই। গতিকে মুখ্যমন্ত্ৰীলৈ অনুৰোধ থাকিল সোনকালে ইয়াৰ ইনকুৱাৰী এটা কৰিব লাগে। আৰু আমাৰ ইয়াৰ শংকৰনগৰ যিজন ছাপ্লাই ইনস্পেক্টৰ, তেওঁৱেই এই ঘোটালাটো কৰি আছে। কাৰণ আমাৰ থলুৱা মানুহখিনিয়ে আজিলৈকে ৰেচন কাৰ্ডো পোৱা নাই, ৰেচন কাৰ্ডৰ নামো সোমোৱা নাই। কিন্তু সিদিনা বনাঞ্চলৰ মাটিত বহিছে, আজি কিমান বছৰ হৈছে, তেওঁলোকৰ ৰেচন কাৰ্ড নামো উঠিল। আমাৰ থলুৱা মানুহখিনি নামো উঠা নাই, ৰেচন কাৰ্ডো পোৱা নাই। গতিকে এইটো সোনকালে ইনকুৱাৰী এটা কৰি ব্যৱস্থা ল'ব লাগে ছাপ্লাই অফিচাৰৰ ওপৰত। ৰেচন কাৰ্ডে নতুন কাৰ্ড পোৱা নাই, যিহেতু পঞ্চায়তত ব্যস্তবিলাকে দিছিল, তেওঁলোকে কাম কৰি দিয়া নাই চাগে। মই এখনো ৰেচন কাৰ্ড পোৱা নাই। মানে নতুন পুৰণা যিবিলাক নাম সোমাবলগীয়া মই আধাৰবিলাক জমা দিলোঁ, আজিলৈকে হোৱা নাই। আপোনাৰ কাকো দিব পৰা নাই? আহিলেহে মেচিনত সোমালেহে মই পাম, ক'ত পাৰিম। আপোনাৰ ডিলাৰ নাম কি? তৰুণ ভূঞা। গাঁওখনৰ নাম? 1 নং কাকি 2 নং গাঁও।